Hello students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত ক্লাছ 7 অৰ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 1 উদ্ভিদৰ পৰিপুষ্টি এই চেপ্টাৰটিৰ অনুশীলনীত থকা প্ৰশ্নখিনিৰ উত্তৰখিনি কৈ দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এক নম্বৰত দিছিল যে জীৱই খাদ্য কিয় গ্ৰহণ কৰা প্ৰয়োজন, অৰ্থাৎ জীৱই খাদ্য কিয় খাব লাগে, জীৱৰ খাদ্য খালে কি হয় সেইটো তোমালোকক সুধিছে। এই প্ৰশ্নৰ উত্তৰ তোমালোকে এনে ধৰণে লিখি ল'বা। লিখিবা যে জীৱই খাদ্য গ্ৰহণ কৰা প্ৰয়োজন কাৰণ খাদ্য কি কৰে, জীৱৰ বৃদ্ধিত সহায় কৰে। খাদ্য খালেহে জীৱৰ কি হয়, বৃদ্ধি হয়। এনেকুৱা ধৰণে তোমালোকে খাদ্য খোৱাৰ ফলত কি হৈছে, লাহে লাহে ডাঙৰ হৈ গৈ আছে, হয়নে? যে খাদ্য আমি খাবই লাগিব, খাদ্য খালেহে জীৱৰ কি হ'ব, বৃদ্ধি হ'ব। নেক্সট লিখিবা খাদ্যই জীৱৰ দেহৰ গঠন আৰু বিকাশত সহায় কৰে। খাদ্য খালেহে, ভাল ভাল খাদ্য খাব লাগে, তেতিয়াহে আমাৰ দেহৰ গঠন আৰু বিকাশ ভালদৰে হ'ব। 3 নম্বৰত লিখিবা খাদ্যই জীৱৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। আমাৰ বিভিন্ন ধৰণৰ ৰোগ হয়, গতিকে সেই খাদ্যসমূহতে ৰোগ প্ৰতিৰোধ ক্ষমতাও থাকে, হয়নে? গতিকে খাদ্য কি কৰে, জীৱৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়ায়। নেক্সট লিখিবা খাদ্যই জীৱক শক্তিৰ যোগান ধৰে। তোমালোকে যে কাম কৰা, স্কুললৈ যোৱা, হয়নে, বিভিন্ন ধৰণৰ কাম কৰা, তোমালোকে লিখা পঢ়া সকলো কাম কৰা, গতিকে খাদ্য কি কৰে, সেইবোৰ কৰিবলৈ আমাক শক্তিৰ যোগান ধৰে। গতিকে তোমালোকে এনেধৰণে লিখিব পাৰা। ইয়াত মই চোৱা তোমালোকক 4টা পইণ্ট লিখি দিছোঁ। তোমালোকে যদি দীঘলীয়া বুলি ভাবা ইয়ালৈকে লিখিলেই হ'ব, ঠিক আছে? 2টা পইণ্ট তোমালোকে লিখি থবা। নেক্সট চোৱা 2 নম্বৰত কি দিছে, পাৰ্থক্য লিখিব দিছে। কিহৰ পৰজীৱী আৰু মৃতজীৱীৰ পাৰ্থক্য লিখিবলৈ কৈছে। তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা যে পৰজীৱীবোৰে জীৱিত উদ্ভিদ বা প্ৰাণীৰ পৰা খাদ্য আহৰণ কৰে। উদাহৰণ হিচাপে লিখিব পৰা অমৰতা। অমৰতা কি কৰে, অমৰতাই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে, গতিকে অমৰতাই কি কৰে, আন উদ্ভিদৰ আশ্ৰয় লয়, ঠিক আছে? আশ্ৰয় লৈ সেই উদ্ভিদজোপাৰ পৰা কি কৰে, আহাৰ বা খাদ্য আহৰণ কৰে। আৰু লিখিবা তোমালোকে মৃতজীৱীবোৰে মৃত গেলি পচি যোৱা সামগ্ৰীৰ পৰা পৰিপুষ্টি গ্ৰহণ কৰে, যেনে ভেঁকুৰে কি কৰে, মৃত গেলি পচি যোৱা বা সামগ্ৰী বা বস্তুৰ পৰা কি কৰে, ইয়াতে পৰিপুষ্টি গ্ৰহণ কৰে। এনেধৰণে তোমালোকে লিখিব পাৰা। আৰু তোমালোকে মন কৰিবা যে তোমালোকৰ উত্তৰসমূহ অতি চমুকৈ লিখি দিছোঁ। তোমালোকক যদি দীঘলীয়াকৈ লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। এডিশ্যনেল যদি কুৱেশ্যন আনচাৰ লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা যে আমাক অতিৰিক্ত প্ৰশ্নৰ উত্তৰৰ ভিডিঅ' লাগিব। নেক্সট তোমালোকে চোৱা 3 নম্বৰটো, পাতত শ্বেতসাৰৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা। উত্তৰটো এনেধৰণে লিখিবা। পাতত শ্বেতসাৰৰ উপস্থিতি চাবলৈ আমাক প্ৰয়োজন হ'ব টাবত ৰোৱা দুজোপা উদ্ভিদৰ এজোপা সূৰ্যৰ পোহৰ পৰা ঠাইত থ'ব লাগিব আৰু আনজোপা সূৰ্যৰ পোহৰ নপৰা ঠাইত থৈ দিব লাগিব। 2 দিনমানৰ পিছত দুজোপা উদ্ভিদৰ পাত এটাকৈ পাত আনি পাতকেইটাত আয়ডিন দ্ৰব্য যোগ কৰিলে সূৰ্যৰ পোহৰ নপৰা ঠাইত থোৱা উদ্ভিদজোপাৰ পাতৰ ৰং গাঢ় নীলা পোৱা নাযাব, কিন্তু সূৰ্যৰ পোহৰ পৰা ঠাইত থোৱা উদ্ভিদজোপাৰ পাতৰ ৰং গাঢ় নীলা পোৱা যাব। ইয়েই শ্বেতসাৰৰ উপস্থিতিত প্ৰমাণ কৰে। অৰ্থাৎ পাতত আমি শ্বেতসাৰৰ উপস্থিতি চাবলৈ আমি কি কৰিব পাৰোঁ, আমাক কিহৰ প্ৰয়োজন হ'ব, টাবত ৰোৱা দুজোপা উদ্ভিদ তোমালোকক প্ৰয়োজন হ'ব। তোমালোকে দুজোপা উদ্ভিদ ল'বা, সেই দুজোপা উদ্ভিদৰ এজোপা তোমালোকে কি কৰিবা, সূৰ্যৰ পোহৰ পৰা ঠাইত তোমালোকে থৈ দিবা, আৰু আন এজোপা কি কৰিবা, সূৰ্যৰ পোহৰ নপৰা ঠাইত তোমালোকে থৈ দিবা। থোৱাৰ 2-3 দিনৰ পিছত দুজোপা উদ্ভিদৰ পৰা তোমালোকে এটাকৈ পাত আনি সেই পাতকেইটাত তোমালোকে আয়ডিন দ্ৰব্য যোগ কৰিলে তোমালোকে দেখিবলৈ পাবা যে সূৰ্যৰ পোহৰ নপৰা ঠাইত যিজোপা উদ্ভিদ আছিল সেই উদ্ভিদজোপাৰ পাতৰ ৰং গাঢ় নীলা তোমালোকে পোৱা নাযাব। কিন্তু তোমালোকে যদি সূৰ্যৰ পোহৰ পৰা ঠাইত থকা উদ্ভিদজোপাৰ পৰা পাতৰ ৰঙত তোমালোকে আয়ডিন দ্ৰব্য যোগ কৰা, তেতিয়া ৰং কেনেকুৱা দেখা পাবা, গাঢ় নীলা দেখা পাবা। গতিকে এই কি কৰে, শ্বেতসাৰৰ উপস্থিতিৰ প্ৰমাণ কৰে। গতিকে এনেধৰণে তোমালোকে ইয়াৰ উত্তৰটো লিখিবলৈ লাগিব। এইটো তোমালোকে প্ৰেক্টিকেল নিজে কৰিও চাব পাৰা তোমালোকৰ ঘৰত। নেক্সট তোমালোকে চোৱা 4 নম্বৰটো, সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এতিয়াসমূহ বৰ্ণনা কৰা। সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ সমূহ বৰ্ণনা কৰিব দিছে। এনেধৰণে লিখিব পৰা। সেউজীয়া উদ্ভিদৰ পত্ৰশৰীৰত থকা পাতৰ কোষবোৰে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু মাটিৰ পৰা পানী আৰু খনিজ দ্ৰব্য শোষণ কৰি সূৰ্যৰ পোহৰৰ উপস্থিতিত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়। এই প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ প্ৰক্ৰিয়া বোলে। অৰ্থাৎ কি কৰে, সেউজীয়া উদ্ভিদৰ কিন্তু পাতত থাকে পত্ৰশৰীৰনে, পত্ৰশৰীৰত থকা যিবিলাক পাতৰ কোষ আছে সেই কোষবোৰে বায়ুৰ পৰা কি কৰে, আমি যে নিশাহত এৰি দিওঁ কাৰ্বন ডাই অক্সাইড গেছ, সেয়া শুহি লয়, আৰু মাটিৰ পৰা শিপাৰ সহায়ত পানী আৰু খনিজ দ্ৰব্য শোষণ কৰি
সূৰ্যৰ পোহৰৰ উপস্থিতিত অৰ্থাৎ সূৰ্যৰ পোহৰ পাব লাগিব সেই সূৰ্যৰ পোহৰৰ উপস্থিতিত নিজৰ খাদ্য কি কৰে নিজেই প্ৰস্তুত কৰি ল'ব পাৰে এই যেটো খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয় আৰু এইটো পৰীক্ষাত হোৱাৰ বহুত বেছি চান্স আছে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ মনত ৰাখিবা নেক্সট তোমালোকে চোৱা 5 নম্বৰটো প্ৰশ্নটো আছিলে যে চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদবোৰ খাদ্যৰ মূল উৎস উদ্ভিদবোৰ যে খাদ্যৰ মূল উৎস হেয়া তোমালোক চিত্ৰৰ সহায়ত দেখুৱাবলৈ দিছে তোমালোকে এই চিত্ৰটো অংকন কৰি দেখুৱাবলৈ পাৰা এই চিত্ৰটো চোৱাচোন এয়া হৈছে উদ্ভিদ বা তৃণ হয়নে এয়া হৈছে কি উদ্ভিদ বা তৃণ এই উদ্ভিদ বা তৃণৰ পৰা আমি কি পাওঁ ফল পাওঁ হয়নে তাৰপিছত কি পাওঁ উদ্ভিদ বা তৃণৰ পৰা আমি কি পাওঁ আৰু চোৱাচোন তোমালোকে উদ্ভিদ বা এই তৃণে কি হয় তৃণভোজী প্ৰাণী আছে যেনে গৰু ছাগলী মহ এইবোৰে কি কৰে এই গছৰ পাত ঘাঁহ বন আদিবোৰ খায় আৰু সেই উদ্ভিদ বা প্ৰাণীৰ পৰা আমি কি পাওঁ গাখীৰ পাওঁ মাংস পাওঁ হয়নে এই গাখীৰ পাওঁ কি পাওঁ মাংস পাওঁ গতিকে উদ্ভিদৰ পৰা আমি কি পাওঁ দালি পাওঁ গতিকে ইয়াৰ সহায়ত আমি দেখুৱাব পাৰিলো যে উদ্ভিদবোৰে হৈছে খাদ্যৰ মূল উৎস এই চিত্ৰটো আঁকি দিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা যদি তোমালোকে এক্সপ্লেনেশ্যন কৰিব বিচাৰে এক্সপ্লেনেশ্যনটো তোমালোকে মই দিয়া ধৰণে অলপমান তোমালোকে বনাই লিখিবা ঠিক আছে আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা নাই তোমালোকে ডাউনলোড কৰি ল'বা ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে আৰু হোৱাটছআপ চেনেলত ফলো কৰি ল'বা মোবাইল এপত তোমালোকে 1 ইয়াৰৰ কাৰণে অৰ্থাৎ 1 বছৰৰ কাৰণে মাত্ৰ 100 টকাত তোমালোকে অনলাইন ক্লাছ কৰিবলৈ পাৰিবা সবিশেষ জানিবলৈ এতিয়া তোমালোকে আমাৰ হোৱাটছআপ চেনেলত ফলো কৰা ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে 6 নম্বৰটো চোৱা 6 নম্বৰত কি দিছে খালি ঠাই পূৰ্ণ কৰা অৰ্থাৎ এই যিবোৰ খালি ঠাই আছে এই খালি ঠাইবোৰ তোমালোকক পূৰ কৰিবলৈ কৈছে গতিকে এই নম্বৰটো কি দিছে চোৱাচোন এই নম্বৰত দিছে যে সেউজীয়া উদ্ভিদক ড্যাছ বোলা হয় যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে সেউজীয়া উদ্ভিদক কি বুলি কোৱা হয় সেউজীয়া উদ্ভিদক স্বপোষী বোলা হয় কি বোলা হয় স্বপোষী এনেকৈ লিখিবা চোৱা মই লিখি দিছোঁ তোমালোকে ধুনীয়াকৈ লিখি ল'বা স্বপোষী পটকাৰ মুন্যখত দীৰ্ঘইকাৰ ঠিক আছে এটা স্বপোষী বুলি লিখিবা বা তোমালোক মই ভালদৰে ইয়াত চিনি নাপাব পাৰা তোমালোকক লিখি দিছোঁ চোৱা এই নম্বৰটোত তোমালোকে লিখিবা যে সেউজীয়া উদ্ভিদক স্বপোষী বোলা হয় যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে এটা বি নম্বৰটো চোৱা বি নম্বৰত দিছিল উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ ড্যাছ হিচাপে সঞ্চিত হৈ থাকে উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ কি হিচাপে সঞ্চিত হৈ থাকে শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে এতিয়া তোমালোকে নেক্সটটো চোৱা চি নম্বৰটোত আছিল যে সালোক সংশ্লেষণত সৌৰ শক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থ ড্যাছ বোলা হয় সালোক সংশ্লেষণত সৌৰ শক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থ পত্ৰহৰিত বোলা হয় ইয়াতে কি লিখিব লাগিব পত্ৰহৰিত লিখিব লাগিব ঠিক একেধৰণে তোমালোকে ডি নম্বৰটো চোৱা ডি নম্বৰটো আছিল যে সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে ড্যাছ লয় আৰু ড্যাছ এৰি দিয়ে সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে কি কৰে কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা লয় ইয়াতে কি লিখিবা কাৰ্বন ডাই অক্সাইড লিখিব লাগিব আৰু কি কৰে অক্সিজেন গেছ এৰি দিয়ে আৰু সেই এৰি দিয়া অক্সিজেন গেছ আমি কি কৰোঁ নিশাহত লওঁ উশাহত আমি লওঁ হয়নে আৰু নিশাহত কি এৰি দিওঁ কাৰ্বন ডাই অক্সাইড এৰি দিওঁ আৰু সেই এৰি দিয়া কাৰ্বন ডাই অক্সাইডখিনি গছ-গছনিয়ে খাদ্য প্ৰস্তুত কৰাৰ সময়ত লয় নেক্সট তোমালোকে চোৱা 7 নম্বৰটো কি দিছে তলত দিয়াসমূহৰ নাম লিখা নেম দা ফলোইং এটা কিহৰ নাম লিখিব দিছে চোৱা এই নম্বৰত দিছিল যে এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া মিহি আৰু নলিকা সদৃশ এবিধ পৰজীৱী উদ্ভিদ অৰ্থাৎ পৰজীৱী উদ্ভিদে কি কৰিব নোৱাৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে খাদ্যৰ বাবে আন উদ্ভিদৰ আশ্ৰয় ল'বলগীয়া হয় আৰু উদ্ভিদজোপাৰ বিষয়ে আমাক কৈছে যে উদ্ভিদজোপাৰ কি হয় যাৰ কাণ্ড হালধীয়া মিহি আৰু নলিকা সদৃশ বুলি কৈছে গতিকে আমি কিতাপখনত পাইছিলোঁ যে পৰজীৱী উদ্ভিদ কি নাম আছিলে অমৰলতা আছিল হয়নে অমৰলতাৰ উদ্ভিদৰ কি হয় কাণ্ড হালধীয়া মিহি আৰু নলিকা সদৃশ আছিল ঠিক আছে এটা তোমালোকে বি নম্বৰটো চোৱা বি নম্বৰত কি দিছে এবিধ উদ্ভিদ যি স্বপোষী আৰু পৰপোষী উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে কি কৈছে এবিধ উদ্ভিদ যি স্বপোষী আৰু পৰপোষী উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে বুলি কৈছে এতিয়া স্বপোষী অৰ্থাৎ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে পৰপোষী অৰ্থাৎ খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় সেই উদ্ভিদ কি উদ্ভিদ হ'ব হেয়া হৈছে কলচী উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে কিন্তু খাদ্য প্ৰস্তুত কৰিব পাৰে যদিও কি কৰে সিহঁতে কলচী উদ্ভিদে পোক পতংগ খায় হয়নে গতিকে এইটো হ'ব কলচী উদ্ভিদ নেক্সট 80 নম্বৰত কি দিছিল পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে পাতত সৰু সৰু ছিদ্ৰ থাকে হয়নে সেইবোৰ আমি শাৰীৰিক কৰি দেখা নাপাওঁ সেই ছিদ্ৰৰ সহায়ত কি কৰে উদ্ভিদে গেছ বিনিময় গেছৰ আদান প্ৰদান কৰে এই ছিদ্ৰটোৰ নাম সুধিছে গতিকে সেইটো হৈছে পত্ৰৰন্ধ্ৰ ঠিক আছে যিটো পাতত থাকে
নেক্সট তোমালোকে চোৱা 8 নম্বৰটো 8 নম্বৰত দিছিল যে শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া টিক দা কাৰেক্ট আনসাৰ এই নম্বৰটো কি দিছে চোৱা অমৰলতা অমৰলতা কি হয় সুধিছে স্বপোষী পৰজীৱী মৃতজীৱী না পোষকৰ উদাহৰণ অমৰলতা কি হ'ব অমৰলতাই যেহেতু নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে ঠিক আছে গতে কি হ'ব অমৰলতা হ'ব পৰজীৱী ঠিক আছে অপচন বি হ'ব কাৰেক্ট আনসাৰ ঠিক একেধৰণে বি নম্বৰটো কি দিছে চোৱাচোন এবিধ উদ্ভিদ যি পোক পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে এনেকুৱা এবিধ উদ্ভিদৰ নাম লিখিবলৈ যে মানে পোক পতংগক খাদ্য হিচাপে খায় শুনিবলৈ আচৰিত যদি কিতাপখন যদি ভালদৰে পঢ়িছা তোমালোকে বুজি পাইছা এই উদ্ভিদজোপাৰ নাম কি আমাক সুধিছে অপচন দিছিলে চোৱা অমৰলতা দিছিলে জবা ফুল কলচী উদ্ভিদ আৰু গোলাপ দিছিল কি হ'ব কলচী উদ্ভিদ হ'ব কলচী উদ্ভিদে কি কৰে পোক পতংগক সিহঁতে খাদ্য হিচাপে গ্ৰহণ কৰে এতিয়া চোৱা 9 নম্বৰটো 9 নম্বৰত কি দিছে চোৱাচোন 9 নম্বৰত আমাক দিছে 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভ মিলোৱা অৰ্থাৎ এইটো স্তম্ভৰ লগত এইটো স্তম্ভ আমাক কি কৰিব দিছে মিলাবলৈ কৈছে এতিয়া চোৱাচোন ইয়াতে কি কৈছে ইয়াতে আমাক দিছে পত্ৰহৰিতটো কি হ'ব পত্ৰহৰিত ক'ত থাকে পাতত পত্ৰহৰিত থাকে গতে পত্ৰহৰিতটো কি হ'ব পাত হ'ব এটা নেক্সট চোৱাচোন কি দিছে নাইট্ৰজেন দিছে নাইট্ৰজেন কি হ'ব নাইট্ৰজেন হ'ব ব্যাকটেৰিয়া ঠিক আছে এনেকৈ মিলাবা নাইট্ৰজেন ব্যাকটেৰিয়া হ'ল নেক্সট চোৱা কি দিছে অমৰলতা কি হ'ব পৰজীৱী কাৰণ অমৰলতাই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে খাদ্যৰ বাবে আন উদ্ভিদৰ আশ্ৰয় ল'বলগীয়া হয় নেক্সট কি দিছে চোৱা প্ৰাণী কি হ'ব প্ৰাণী হৈছে পৰপুষ্ট জীৱ ঠিক আছে প্ৰাণী কি হ'ব পৰপুষ্ট জীৱ নেক্সট চোৱা শেষৰ আৰু তাৰ হৈ গ'ল পোক পতংগ কি হ'ব পোক পতংগ কলচী উদ্ভিদ ঠিক আছে গতিকে এনেধৰণে তোমালোকে 9 নম্বৰটো মিলাবলৈ লাগিব আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা ঠিক আছে যদি বুজি পাইছা তোমালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ঠিক আছে দেন নেক্সট চোৱা 10 নম্বৰটো কি দিছে চোৱা 10 নম্বৰত দিছিল যে শুদ্ধ বাক্যত সু আৰু অশুদ্ধ বাক্যত অ লিখা শুদ্ধ বাক্যত সু লিখিব দিছে আৰু অশুদ্ধ বাক্যত অ লিখিবলৈ কৈছে এতিয়া 1 নম্বৰত কি দিছে চোৱাচোন 1 নম্বৰত দিছে যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয় এটো শুদ্ধ নে অশুদ্ধ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয় নে নহয় সুধিছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব এটো কি হ'ব সালোক সংশ্লেষণ কাৰ্বন ডাই অক্সাইড নিৰ্গত হলি বুলি কৈছে মানে কি হ'ব অশুদ্ধ হ'ব কিহৰ কাৰণে অশুদ্ধ কাৰণ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি নিৰ্গত হয় অক্সিজেনহে নিৰ্গত হয় এতিয়া নেক্সট তোমালোকে চোৱাচোন 2 নম্বৰত কি দিছে যিবোৰ উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰক মিতজীৱী বোলা হয় হয়নে যিবিলাক উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবিলাক উদ্ভিদক মিতজীৱী হয় বুলি কৈছে এটো কি শুদ্ধ হ'ব নেকি নহয় এইবিলাক স্বপোষী উদ্ভিদ বুলি কোৱা হয় গতিকে এটো কি হ'ব অশুদ্ধ হ'ব ঠিক আছে নেক্সট তোমালোকে চোৱা 3 নম্বৰটো সালোক সংশ্লেষণত প্ৰটিন উৎপন্ন নহয় বুলি কৈছে সালোক সংশ্লেষণত প্ৰটিন উৎপন্ন নহয় কি উৎপন্ন হয় কাৰ্বহাইড্ৰেট উৎপন্ন হয় গতিকে যেহেতু নহয় বুলি কৈছে বাক্যটো কি হ'ব শুদ্ধ হ'ব কাৰণ নহয় বুলি কৈছে ঠিক আছে সঁচা বা শুদ্ধ নেক্সট তোমালোকে চোৱা 2 নম্বৰটো সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰ শক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয় এটো সঁচা সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি হয় সৌৰ শক্তি সূৰ্যৰ পৰা পোৱা শক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয় গতিকে এটো কি হ'ব শুদ্ধ হ'ব গতিকে ইয়াৰে প্ৰথম দুটা অশুদ্ধ আৰু সেকেন্ড দুটা কি হ'ব শুদ্ধ ঠিক আছে তোমালোকে চিন দি লোৱা নেক্সট তোমালোকে চোৱা 11 নম্বৰটো কি দিছে 11 নম্বৰত দিছিল তলত দিয়াবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা এতে শুদ্ধটো বাছি উলিয়াবলৈ কৈছে কি দিছে চোৱা সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে অপচন দিছিলে মূলৰুম পত্ৰৰন্ধ্ৰ পাতৰ শিৰা আৰু বৃত্তি কি কৈছে সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে কোনটো অংশ হ'ব ইয়াতে শুদ্ধ উত্তৰ হ'ব কি হ'ব পত্ৰৰন্ধ্ৰ সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ পত্ৰৰন্ধ্ৰই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্যাস গ্ৰহণ কৰে উদ্ভিদৰ পাতত থাকে ঠিক আছে নেক্সট 12 নম্বৰ শুদ্ধটো বাছি উলিয়াবলৈ দিছে উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড তলৰ কোনটো অংগৰ জৰিয়তে গ্ৰহণ কৰে অপচন আছিল শিপা কাণ্ড ফুল আৰু পাত কি কৈছে উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড তলৰ কোনটো অংগৰ জৰিয়তে গ্ৰহণ কৰে সুধিছে কোনটো অংগৰ জৰিয়তে গ্ৰহণ কৰিব কাৰ্বন ডাই অক্সাইড সুধিছে এটা চোৱা শিপাৰ জৰিয়তে হয় নেকি নিশ্চয় নহয় কাণ্ডৰ জৰিয়তে হয় নেকি নিশ্চয় নহয় পাতৰ জৰিয়তে হয় নেকি হয়নে পাতৰ জৰিয়তে হয়নে নহয় ফুলৰ জৰিয়তে হয় নেকি নহয় পাতৰ জৰিয়তে হয় গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কোনটো হ'ব 12 নম্বৰটোৰ 12 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি থকাটো পাত উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড পাতৰ জৰিয়তে গ্ৰহণ কৰে 13 নম্বৰ 13 নম্বৰত কি দিছে চোৱা 13 নম্বৰত দিছিল যে উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰ উদ্ভিদক মিতজীৱী বোলা হয় হয়নে যিবিলাক উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবিলাক উদ্ভিদক মিতজীৱী হয় বুলি কৈছে ঠিক আছে গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কোনটো হ'ব 12 নম্বৰটোৰ 12 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি থকাটো পাত উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড
মোৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত নেক্সট ভিডিঅ'ত আমি 2 নম্বৰ পাঠৰ উত্তৰখিনি কৰি দিম লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ যদি কৰি দিব লাগে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আমি চেষ্টা কৰিম তোমালোকক উত্তৰখিনি কৰি দিবলৈ কেৱল মাত্ৰ তোমালোকে এটা কমেণ্ট কৰিবা যে ভাল হৈছে বুজি পাইছা নে নাই গোটেইখিনি তোমালোকে জনাবা ঠিক আছে আৰু আমাৰ হোৱাটছআপ চেনেলৰ মোবাইল এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা